নমস্কাৰ লাৰ্নাৰ্ছ, জুৰিছ টেম্পলৰ আজি নতুনটো ভিডিঅ'ত তোমালোক সকলোকে মই পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ ভিডিঅ'টো টপিক হৈছে ৰিপ্ৰেজেণ্টেটিভ ছুট, যিটো অৰ্ডাৰ 1 ৰুল 8 CPCত উল্লেখ কৰা হৈ আছে। যোৱাটো ভিডিঅ'ত এই প্ৰভিজনটোৰ আগতীয়া কিছুমান মই প্ৰভিজন কৈছিলোঁ, যেনে জইণ্টাৰ অফ পাৰ্টিজ। জইণ্টাৰ অফ পাৰ্টিজ অনুসৰি যেতিয়া পাৰ্টিৰ সংখ্যা বহুত হয়, প্লেইণ্টিফৰ ছাইডত সেই পাৰ্টিসকলক জইন কৰি তেওঁলোকে ছুট ফাইল কৰিব পাৰে, আৰু ডিফেণ্ডেণ্টৰ ছাইডতো পাৰ্টিসকলক জইন কৰি তেওঁলোকে সেই ছুটৰ এগেইনষ্টত ডিফেন্স দিব পাৰিছিল। আৰু সেই প্ৰভিজনখিনিৰ কাৰণে এক্সেপশ্যনে আছিল ৰিপ্ৰেজেণ্টেটিভ ছুট, কাৰণ সেই প্ৰভিজনখিনিত পাৰ্টিখিনিক জইন কৰি দিয়া হৈছিল আৰু তেওঁলোকে ছুট ইনষ্টিটিউট কৰিছিল। তাতকৈ বেছি সুবিধা তেতিয়া হয় পাৰ্টিৰ সংখ্যা বেছি হ'লে সেই পাৰ্টিসকলৰ মাজৰ পৰা যেতিয়া দুজন মানে বা এজনে যেতিয়া সেই গোটেই পাৰ্টিটোকে ৰিপ্ৰেজেণ্ট কৰি ছুট ফাইল কৰিব পাৰে। ৰিপ্ৰেজেণ্টেটিভ ছুট মানে হৈছে সেইখনেই ছুট যেতিয়া এখন ছুটত পাৰ্টিৰ সংখ্যা বহুত আকাৰে থাকিব আৰু তেওঁলোকৰ যেতিয়া সমূহীয়া সমস্যা এটাই হয়, তো সেই সমস্যাটোৰ এগেইনষ্টত তেওঁলোকে প্ৰত্যেকজনে ছুট ফাইল নকৰি কেৱল তেওঁলোকৰ মাজৰ পৰা এজন বা 2-3জনে সেই গোটেই পাৰ্টিটোকে যদি প্ৰতিনিধিত্ব কৰি ছুট ফাইল কৰে, তেতিয়া সেই সকল লোকক ৰিমেডি দিবৰ কাৰণে কোৰ্টত বেছি সুবিধা হ'ব। আৰু CPCৰ সেই প্ৰভিজনছখিনিকে ৰিপ্ৰেজেণ্টেটিভ ছুট বুলি কোৱা হৈছে। উদাহৰণস্বৰূপে ধৰি ল'লোঁ এখন গাঁৱত বহুত সংখ্যক মানুহ আছে, তেওঁলোকৰ গাঁৱত যদি ইলেক্ট্ৰিচিটিৰ সমস্যা আছে, অৰ্থাৎ প্ৰত্যেক ঘৰ মানুহে যদি বিজুলী সমস্যাৰ সন্মুখীন হৈ আছে, তেওঁলোকে সেই সমস্যাটোৰ এগেইনষ্টত কমপ্লেইন ফাইল কৰিবলৈ হ'লে প্ৰত্যেকজন মানুহে গৈ পেলাই কমপ্লেইন ফাইল কৰিব নালাগে। তেওঁলোক গোটেইসকল একগোট হৈ তেওঁলোকৰ মাজৰ পৰা এজন বা 2-3জন মানুহক বাছি দি আৰু সেইসকল লোকে তেওঁলোকে নিজকো প্ৰতিনিধিত্ব কৰিলে আৰু বাকী গোটেইখিনি মানুহকে প্ৰতিনিধিত্ব কৰি কমপ্লেইনটো ফাইল কৰিব পাৰে। এনেকুৱা কৰিলে কি হয়, কোৰ্টৰ সময়ো বাচি যায় আৰু একেটা কজ অফ একশ্যনৰ কাৰণে পাৰ্টিয়ে যাতে বেলেগ বেলেগকৈ ছুট আনিবলগীয়া নহয়, কাৰণ তেনেকৈ কৰিলে ছুটৰ সংখ্যা বাঢ়ি যাব আৰু কোৰ্টে হয়তো সদায় এটাই সমস্যা লৈ থাকিব লগা হ'লহেঁতেন। তেনেকুৱা এখন ৰিপ্ৰেজেণ্টেটিভ ছুটৰ যিটো বডি অৰ্থাৎ টাইটলটো এনেকুৱা ধৰণৰ হ'ব পাৰে। এইটো কিতাপতে আছে এক্সাম্পল, A, B আৰু তেওঁৰ লগত বহুতসকল ক্ৰেডিটৰ আছে যিসকলে CD এগেইনষ্টত ছুট ফাইল কৰিব। অৰ্থাৎ A, B আৰু তেওঁলোকৰ থকা বহুতসকল ক্ৰেডিটৰে কাৰ পৰা পইচা পাবলৈ আছে, CDৰ পৰা পাবলৈ আছে। গতিকে সেই গোটেইসকল লোকক A, B ৰিপ্ৰেজেণ্ট কৰি পেলাই তেওঁলোকে ছুট ফাইল কৰিছে কাৰ এগেইনষ্টত, CD অৰ্থাৎ ডিফেণ্ডেণ্টৰ এগেইনষ্টত। আৰু এইখন হ'ল ৰিপ্ৰেজেণ্টেটিভ ছুটৰ টাইটল। গতিকে এতিয়া ৰিপ্ৰেজেণ্টেটিভ ছুট ফাইল কৰিবলৈ হ'লে 3টা কণ্ডিশ্যনছ ফুলফিল হ'ব লাগিব। প্ৰথমটো কণ্ডিশ্যনটো আমি জানিলোঁ যে কমিউনিটি অফ ইণ্টাৰেষ্ট। এটা কমিউনিটি থাকিব লাগিব আৰু কমিউনিটিত অৰ্থাৎ বহুত সংখ্যক পাৰ্চন থাকিব লাগিব। তেওঁলোকৰ যিটো ইণ্টাৰেষ্ট আৰু ইণ্টেনশ্যনটো গোটেইখিনি মানুহৰ মাজতে কমন হ'ব লাগিব। তেওঁলোকৰ যিটো সমস্যা হয় সেইটোও কমন হ'ব লাগিব আৰু যিটো ৰিলিফ বা ৰিমেডি কোৰ্টৰ পৰা তেওঁলোকে বিচাৰি আছে, সেই গোটেই প্লেইণ্টিফখিনিৰ কাৰণে সেইটো বেনিফিচিয়েল হ'ব লাগিব। ইয়াতে আৰু এটা প্ৰভিজন আছে, তেওঁলোকৰ যিটো ইণ্টেনশ্যন বা ইণ্টাৰেষ্ট অকল এখন ট্ৰেঞ্জেকশ্যনৰ পৰাই যে হ'ব লাগিব তেনেকুৱা কোনো কথা নাই। মই সেই উদাহৰণটো পুনৰ ৰিপিট কৰিম। মই কৈছিলোঁ যে সেই উদাহৰণটোত গাঁওসকলৰ মানুহৰ কেৱল ইলেক্ট্ৰিচিটিৰহে সমস্যা আছিল, কিন্তু সেই একে সময়তে যদি সেইখন গাঁৱৰ পৰা ইলেক্ট্ৰিচিটিৰো সমস্যা আছে, পানীৰো সমস্যা আছে বা কিবা ড্ৰেইনৰো ছিষ্টেমৰ সমস্যা আছে, তেওঁলোকৰ কজ অফ একশ্যনবিলাক যদিও ডিফাৰেণ্ট হয়, তেওঁলোকৰ ইণ্টাৰেষ্ট ছেম হোৱাৰ কাৰণে তেওঁলোকে সেই সমস্যাবিলাকৰ কাৰণে ৰিপ্ৰেজেণ্টেটিভ ছুট ফাইল কৰিব পাৰিব। ছেকেণ্ড কণ্ডিশ্যন অনুসৰি সেই পাৰ্টিখিনিয়ে ৰিপ্ৰেজেণ্টেটিভ ছুট ফাইল কৰিবলৈ হ'লে তেওঁলোকৰ আৰু এটা ৰিকুৱাৰমেণ্ট প্ৰয়োজন, সেইটো হৈছে তেওঁলোকে কোৰ্টৰ পৰা পাৰ্মিশ্যন অথবা কোৰ্টৰ পৰা ডাইৰেকশ্যন ল'ব লাগিব। এই ক্ষেত্ৰত কোৰ্টে ৰিপ্ৰেজেণ্টেটিভ ছুট ফাইল কৰিবৰ কাৰণে তেওঁলোকক পাৰ্মিশ্যন দিব নে নিদিয়ে সেইটো কোৰ্টৰ পুৰা ডিছক্ৰিচনেৰী পাৱাৰৰ ওপৰত নিৰ্ভৰ কৰে। তেওঁলোকে যদি সেই ৰিপ্ৰেজেণ্টেটিভ ছুটৰ যিখিনি ক্ৰাইটেৰিয়া সেইখিনি যদি ফুলফিল হোৱা দেখা যায়, তেতিয়া কোৰ্টৰ ফালৰ পৰা তেওঁলোকক পাৰ্মিশ্যন গ্ৰাণ্ট কৰিব। আৰু এই পাৰ্মিশ্যনটো যদি প্লেইণ্টিফে বিচাৰিছে নিজৰ প্লেইণ্টিফখিনি ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে, তেতিয়াও প্লেইণ্টিফে এপ্লাই কৰিব। আৰু ডিফেণ্ডেণ্টে যদি ভাবিছে তেওঁ নিজৰ লগত থকা গোটেইখিনি ডিফেণ্ডেণ্টক ৰিপ্ৰেজেণ্ট কৰি ডিফেন্স প্ৰস্তুত কৰিব, তেতিয়া তাৰ কাৰণে ডিফেণ্ডেণ্টে কোৰ্টক এপ্লাই কৰিব লাগিব। এনেকুৱা ধৰণৰ পাৰ্মিশ্যন কোৰ্টে আইদাৰ এক্সপ্ৰেছ বা ইমপ্লাইডভাৱেও দিব পাৰে। আৰু পাৰ্টিয়ে সেই ৰিপ্ৰেজেণ্টেটিভ ছুটত যদি
কিবা পাৰ্টি এডিশ্যন বা ছাবষ্টিটিউট কৰিব বিচাৰে তেতিয়াও কোৰ্টৰ পাৰ্মিশ্যন লৈহে কৰিব পাৰিব আৰু এনেকুৱা ধৰণৰ পাৰ্মিশ্যন কোৰ্টে হয়তো ছুটখন ফাইল কৰাৰ পিছতো দিব পাৰে আৰু সেই ছুটখন যদি এপিলৰ ষ্টেজ গৈ পায় তেতিয়া প্লেইণ্টিফৰ যিখন প্লিডিং অৰ্থাৎ প্লেইনখন এমেণ্ডমেণ্ট কৰিও কোৰ্টে পাৰ্মিশ্যন গ্ৰাণ্ট কৰিব পাৰে। ইয়াৰ পিছৰ ইম্পৰ্টেণ্ট কণ্ডিশ্যনটো হ'ল নটিচ অৰ্থাৎ যিসকল লোকে গোটেই কমিউনিটিটোক যেতিয়া ৰিপ্ৰেজেণ্ট কৰি যদি ছুট ফাইল কৰি আছে বা ডিফেন্স প্ৰস্তুত কৰি আছে সেই ৰিপ্ৰেজেণ্ট কৰা পাৰ্টিখিনিয়ে গোটেই কমিউনিটিটোকে নটিচ দি পেলাই জনাব লাগিব। নটিচ নিদিলে কি হ'ব যিসকলৰ নাম সেই প্লেইনখনত প্লেইণ্টিফ হিচাপে থাকিব নামকেইটা বা ৰিটাৰ্ণ ষ্টেটমেণ্টত যদি ডিফেণ্ডেণ্টকেইটাৰ নাম থকা লোকৰ কাৰণেহে যদি কোৰ্টে ডিগ্ৰী পাছ কৰে তেওঁলোকৰ কাৰণেহে বাইণ্ডিং হ'ব। গতিকে এখন ছুট যে গোটেই কমিউনিটিটোৰ ফালৰ পৰা যে এখন ৰিপ্ৰেজেণ্টেটিভ কেৰেক্টাৰত ফাইল হৈ আছে গতিকে যিমানকেইজন কমিউনিটিক ৰিপ্ৰেজেণ্ট কৰি পেলাই সেই ছুটখন ফাইল কৰি আছে তাত থকা গোটেইকেইজন লোকে সেই ফেক্টটো জানিব লাগিব। এনেকুৱা ধৰণৰ ৰিপ্ৰেজেণ্টেটিভ ছুটৰ উইথড্ৰলৰ ক্ষেত্ৰতো বা উইথড্ৰল মানে যদি কোনোবা পাৰ্টিয়ে ছুটখন উঠাই ল'ব খোজে আৰু কম্প্ৰমাইজৰ ক্ষেত্ৰত অৰ্থাৎ সেই প্লেইণ্টিফসকল আৰু ডিফেণ্ডেণ্টৰসকলৰ মাজত যদি ৰেচিপ্ৰকেল ছেটেলমেণ্ট হয় তেতিয়া কোৰ্টে সেই প্লেইণ্টিফৰ পৰা খৰচ লৈ পেলাই গোটেই তাৰ পাৰ্টিখিনিকে নটিচ ইছ্যু কৰিব। এইকেইটা আছিল ৰিপ্ৰেজেণ্টেটিভ ছুটৰ যিকেইটা কণ্ডিশ্যন সেই কণ্ডিশ্যনকেইটা ফুলফিল হ'লেহে ৰিপ্ৰেজেণ্টেটিভ কেৰেক্টাৰত ছুট ফাইল কৰিব পাৰিব আৰু ৰিপ্ৰেজেণ্টেটিভ কেৰেক্টাৰত ছুট ফাইল কৰিবলৈ হ'লে CPC যিখিনি ৰুল 8 অৰ্ডাৰ 1ৰ প্ৰভিজনখিনি মেণ্ডেটৰী হয় যদি এটাও কণ্ডিশ্যন যদি ফুলফিল নহয় তেতিয়াহ'লে সেই ছুটত ফাইল কৰা কোনো ধৰণৰ ডিগ্ৰী পাৰ্টিৰ কাৰণে বাইণ্ডিং নহ'ব আৰু এবাৰ যদি ৰিপ্ৰেজেণ্টেটিভ ছুটত যদি ডিগ্ৰী পাছ হৈছে তো সেই ডিগ্ৰীটো ৰেছ জুডিকাটা হিচাপে অপাৰেট কৰিব অৰ্থাৎ ৰিপ্ৰেজেণ্টেটিভ ছুটত যিমানকেইজন পাৰ্টিয়ে ছুট ফাইল কৰিছে অথবা ডিফেণ্ডেণ্ট হিচাপে নিজৰ ডিফেন্স এগেইনষ্ট দিছে তাত কোৰ্টে এটাই ডিগ্ৰী পাছ কৰিব আৰু সেই ডিগ্ৰীটো তাত যিমানকেইজন পাৰ্টি থাকে সকলোৰে কাৰণে বাইণ্ডিং হয়। পাছত আকৌ তেওঁলোকে পুনৰ সেই কজ অফ একশ্যনটোতে ছেপাৰেটকৈ আকৌ কোনো ধৰণৰ ছুট ফাইল কৰিব নোৱাৰে আৰু ৰিপ্ৰেজেণ্টেটিভ ছুটত যি ডিগ্ৰী পাছ কৰা হয় কোৰ্টে তাৰ এক্সিকিউশ্যনটো এখন ৰেগুলাৰ ছুটৰ ডিগ্ৰী নিচিনাই কৰিব। ইয়াৰ উপৰিও ৰিপ্ৰেজেণ্টেটিভ ছুটৰ লগত জড়িত থকা প্ৰভিজনকেইটা হৈছে ৰুল 8A ৰুল 8Aৰ মতে কোৰ্টে যিকোনো এজন পাৰ্চন বা তাতোকৈ বহুতো পাৰ্চনকো সেই ৰিপ্ৰেজেণ্টেটিভ ছুটত যদি ইণ্টাৰেষ্ট থাকে তেন্তে তেওঁলোকৰ নিজৰ অপিনিয়ন প্ৰডিউচ কৰিবলৈও তেওঁলোকক পাৰ্মিশ্যন দিব পাৰে আৰু কোৰ্টে যাকে উপযোগী বুলি ভাবিব সেই ছুটখন কণ্ডাক্ট কৰিবৰ কাৰণে কোৰ্টে তেওঁকে পাৰ্মিশ্যন দিব পাৰে আৰু ৰুল 12ৰ মতে প্লেইণ্টিফ আৰু ডিফেণ্ডেণ্টেও নিজৰ ফালৰ পৰা নিজৰ ইচ্ছামতে সেই পাৰ্টিসকলক ৰিপ্ৰেজেণ্ট কৰিবলৈও অথৰাইজ কৰিব পাৰে। চ' লাৰ্ণাৰ্ছ এইখিনিয়ে আছিলে প্ৰভিজন ৰিপ্ৰেজেণ্টেটিভ ছুটৰ। এই টপিকটো বহুতেই ইম্পৰ্টেণ্ট হয় তোমালোকে ভিডিঅ'টো চাবা আৰু যদি বুজিব লগা থাকে তেন্তে মোক কমেণ্ট কৰি দিবা। তো মই পুনৰবাৰ ৰিকুৱেষ্ট কৰিম যোৱাৰ আগতে তোমালোকে মোৰ এই ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা তোমালোকৰ এটা সৰু লাইকে মোক সদায় মটিভেট কৰি ৰাখিব আৰু তোমালোকে সেই জুৰিষ্ট টেম্পলৰ বেল আইকনটো তোমালোকে ক্লিক কৰি দিবা যাতে এনেকৈ সময়ে সময়ে তোমালোকে পুনৰ নতুন ভিডিঅ' পাই থকা। গতিকে আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ। নমস্কাৰ।